577 সংখ্যাৰ মাধৱদেৱৰ এই জন্ম জয়ন্তী আমাৰ আৰম্ভ হ'ব। আজি আমাৰ মাধৱদেৱৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। এই তিৰোভাৱ তিথিত আজি আমি ৰাতিপুৱাৰ পৰা চাৰাবৰীৰ সত্ৰৰ তথা আঞ্চলিক ভকতবৃন্দই ৰাতিপুৱা প্ৰসংগ 14টি প্ৰসংগৰ ৰাতিপুৱাৰ প্ৰসংগটো আমাৰ চলি শেষ হৈ গৈছে। আৰু ইয়াত এটা প্ৰথা আছে যে আমাৰ মহিলা আই মাতৃসকলেও ইয়াত পুৱাৰ ভাগত ইয়াত নাম কীৰ্তন কৰে আৰু তাৰ পিছত আমি ভকতবৃন্দই পুৰুষৰ ভকতবৃন্দই এই আজিৰ এই বৰ্তমান চলি থকা এই প্ৰসংগটো নাম প্ৰসংগ ইয়াত প্ৰায় আমাৰ 10টি নামঘোষা আৰু অন্যান্য বস্তু প্ৰকাশ ছবি নামঘোষাৰ এইবিলাক আমাৰ ক্ৰমান্বয়ে ইয়াক পাঠ কৰি থকা হৈছে আৰু কীৰ্তন কৰি থকা হৈছে। এই কীৰ্তনবিলাক বৰ্তমান চলি আছে আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 577 বছৰ তেখেতে আহি ইয়াত নাৱেৰে আহি ইয়াত আমাৰ ৰৈছিল আৰু তাৰে পিছত তেখেতৰ শিষ্য তেখেত আহিব নোৱাৰে। তেখেতৰ আদেশ মৰ্মে আমাৰ এই চাৰাবৰী সত্ৰখন ইয়াত স্থাপন কৰি গৈছে আৰু সেই মৰ্মে তেতিয়াৰ পৰাই আমাৰ চাৰাবৰী ৰাইজ তথা আঞ্চলিক ৰাইজৰ সমূহ ভকতবৃন্দই এনেকৈ নাম প্ৰসংগ তিথি জন্মতিথি তিৰোভাৱ তিথি আন দৌল এইবিলাক উৎসৱ সকলো উৎসৱ আমাৰ ইয়াত নাম প্ৰসংগ আৰু অন্যান্য কাৰ্যসূচীৰে আমি পালন কৰি আহি আছোঁ। এতিয়া আমি বৰ্তমান আহি 577 বাৰ্ষিক হেৰিটো আমি পাইছোঁ আৰু এই বাৰ্ষিকৰে আজি আমাৰ তেখেতৰ তিৰোভাৱ তিথি। ইয়াত আমাৰ প্ৰসংগ হৈ থাকিব আৰু গধূলিও এটা প্ৰসংগ হ'ব। তাৰে পিছতহে আমাৰ আজি সমাপ্ত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।